হৰে কৃষ্ণ। আজি আমি ভাগৱত গীতাৰ 10 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। মহৰ্ষয়ঃ সপ্ত পূৰ্বে চত্বাৰো মানৱস্তথা মদ্ভবা মানসা জাতা योषां लोक इमः प्रजः महर्षयः सप्त पूर्वे चत्वारो मानवस्तथा मद्भवा मानसा जाता योषां लोक इमः प्रजः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। अनुवाद। 7 জন महर्षि आरु तार आगर 4 জন महर्षि आरु मनुসকলে मानव जातिर पूर्वजসকলে मोर मनर पराय जन्म लाभ करिছিল। विभिन्न ग्रहत बास কৰা जीवসমূহে তেওঁলোকৰ পৰাই বংশানুক্ৰমে জন্ম লাভ কৰি আহিছে। আসলতে সকলোৱে যে কয় ব্ৰহ্মা সৃষ্টিৰ কাৰণ হয়, ব্ৰহ্মা সেকেন্ডাৰী ক্ৰিয়েটৰ হয় বা দ্বিতীয় স্ৰষ্টা হয়। প্ৰথম আৰু মূল সৃষ্টিকৰ্তা ভগৱান কৃষ্ণই হৈছে। ভগৱানৰ নাভি কমলৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছে। কৃষ্ণৰ পৰাই 3 জন বিষ্ণুৰ বিস্তাৰ হয় আৰু সেই গৰ্ভদকচাই বিষ্ণুৰ পৰা ব্ৰহ্মাৰ জন্ম হয় প্ৰত্যেক ব্ৰহ্মাণ্ডতে। আৰু যেতিয়া ব্ৰহ্মাৰ জন্ম হয়, যেনেকৈ ভগৱানে মনৰ ইচ্ছাৰে জন্ম দিয়ে, কোনো স্ত্ৰীৰ দৰকাৰ নাই। লক্ষ্মী দেৱী তেওঁৰ পত্নী হয়, কিন্তু লক্ষ্মী দেৱীক গৰ্ভৱতী কৰাৰ একো প্ৰয়োজন নাই। কৃষ্ণই মনেৰে লাখ লাখ কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিব পাৰে। আৰু এই শক্তি কৃষ্ণই নাভি কমলৰ পৰা উৎপত্তি কৰিছে ব্ৰহ্মা, গতিকে ব্ৰহ্মাকো সেই শক্তি দিছে। আৰু আমি দেখা পাওঁ যে সৃষ্টিৰ ষ্টাৰ্টিঙতে আসলতে ব্ৰহ্মাই মনেৰেই সবকে সৃষ্টি কৰি আছিল, তেতিয়া স্ত্ৰীৰ জন্ম হোৱা নাছিল। কিন্তু স্ত্ৰী যেতিয়ালৈকে সৃষ্টি কৰা নাছিল ভগৱানে ব্ৰহ্মাই, তেতিয়ালৈকে সৃষ্টি ইমান বাঢ়াও নাছিল। যেতিয়া ব্ৰহ্মাই দেখা পালে যে সৃষ্টি ইমান প্ৰগতি কৰা নাই, কাৰণ ব্ৰহ্মাইতো মনেৰে সৃষ্টি কৰিছে, কিন্তু বাকী সকলোৰে ওচৰত এইটো পাৱাৰ হয়তো নাথাকিবও পাৰে ভৱিষ্যতে, সৃষ্টি বাঢ়ি থাকিলে। কিন্তু এটা বস্তুৰ প্ৰতি ভৌতিক সকলোবোৰ ব্যক্তি আকৰ্ষিত হয়, সেইটো হৈছে স্ত্ৰীৰ প্ৰতি কাম ভাৱনা যেটো হয়, সেইটো বহুত প্ৰবল হয় ভৌতিক জগতৰ মানুহৰ ভিতৰত। সেইকাৰণে পিছত ছোৱালীৰ বা তিৰোতাৰ সৃষ্টি হ'ল, আৰু তেতিয়া কিমান তীব্ৰ গতিৰে আচলতে এই সৃষ্টি আগবাঢ়িল। আৰু যেতিয়া সৃষ্টি হয় বা মনু আৰু শতৰূপা, সেই ব্ৰহ্মাই সেই বিষয়ত ভাবি আছিল যে কেনেকৈ মই কৰোঁ সৃষ্টি। তেতিয়া ভগৱানৰ ইচ্ছাৰে আচলতে মনু আৰু শতৰূপাৰ জন্ম হয়, মানে পুৰুষ আৰু স্ত্ৰী। আৰু তেতিয়া পুৰুষ আৰু স্ত্ৰী যেতিয়া দেখা পালে ব্ৰহ্মাই কি এই দুয়ো যেতিয়া এক হ'ব, সম্ভোগ কৰিব, তেতিয়া তাৰ পৰা বহুত সন্তান উৎপন্ন হ'ব পাৰে। এইদৰে কি হ'ল, মনুষ্যৰ এনেকৈ বৃদ্ধি হ'ল। আজি আপুনি চাওক, যদি ভাৰতবৰ্ষক চোৱা যায়, কৰোণা কালৰ পিছত চীনেও বহুত পিছ পৰি আছে। ভাৰতবৰ্ষ সকলোতকৈ বেছি জনসংখ্যামূলক দেশ হৈ পৰিছে। কিয়? কাৰণ ধন থাকিলেও নাথাকিলেও সকলো ব্যক্তিয়ে মৈথুনৰ প্ৰতি আকৰ্ষিত হয় আৰু সন্তান জন্ম দিয়ে। গতিকে এইদৰে সৃষ্টি বাঢ়ি গ'ল। কিন্তু আচলতে যিজন 7 জন সপ্তৰ্ষি বুলি যে আমি কওঁ, সপ্তৰ্ষি 7 জন যে মহান ঋষি, আৰু ব্ৰহ্মাৰ যে 4 জন পুত্ৰ, সনক, সনন্দন, সনাতন, সনত কুমাৰ, এই সকলোবোৰ আচলতে ভগৱানৰ পৰাই ভগৱানৰ মনৰ পৰাই জন্ম লাভ কৰিছে। কাৰণ ভগৱানৰ ইচ্ছা অনুসৰিয়ে সকলোৰে জন্ম হৈছে। আৰু বিভিন্ন গ্ৰহত, পৃথিৱীৰ কথাই কেৱল কোৱা নাই ভগৱানে, ইয়াতে যিমান গ্ৰহ আছে সকলো গ্ৰহতে যি জন্ম হৈছে সেয়া ভগৱানৰ ইচ্ছাতেই হৈছে। তাৎপৰ্য শিল প্ৰভুপাদে উল্লেখ কৰিছে যে ইয়াত ভগৱানে বিশ্ব ব্ৰহ্মাণ্ডৰ বাসিন্দাসকলৰ এটা সংক্ষিপ্ত বংশানুক্ৰমিক বিৱৰণ দিছে। যে মানুহে যে কয় ভগৱান নাই, কিন্তু যদি এনেকৈ যদি চাব যায় যে মই মোৰ দেউতাৰ পৰা জন্ম হৈছোঁ, মোৰ দেউতা কাৰ পৰা জন্ম হৈছে? ককাৰ পৰা।
ককা কাৰ পৰা জন্ম হৈছে তেওঁৰ দেউতাকৰ পৰা যদি এনেকৈ দেউতাকৰ পৰা এনেকৈ দেউতাকৰ বংশানুক্ৰমে আমি চাব যাওঁ পিছত আমি পাম যে ব্ৰহ্মা হৈছে আচলতে মূল পিতা সকলো যি ভৌতিক সংসাৰত জন্মগ্ৰহণ কৰিছে আৰু ব্ৰহ্মাৰ মূল হৈছে ভগৱান বিষ্ণু গতিকে এইদৰে বংশানুক্ৰমে সবে জন্ম লাভ কৰিছে যি 7 জন ঋষি সপ্তৰ্ষি 4 জন কুমাৰ ব্ৰহ্মাৰ পুত্ৰ 11 জন হল আৰু ব্ৰহ্মাৰ একদিনত 14 জন মনু আহে তো এই 25 জন হল টোটাল গতিকে 25 জন মহৰ্ষিকে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত প্ৰাণীসমূহৰ আদি পুৰুষ বুলি জনা যায় কাৰণ ব্ৰহ্মাণ্ডটো অগণন আছে গতিকে ব্ৰহ্মাই দেৱতাসকলৰ লেখেৰে 1000 বছৰ তপস্যা কৰিছে আৰু কৃষ্ণৰ আশীৰ্বাদত সৃষ্টি কেনেকৈ কৰিব লাগে হা উপলব্ধি কৰিছে ব্ৰহ্মাটো প্ৰথমে যেতিয়া দেখা পালে কি এনেকুৱা ধৰণৰ অৱস্থা মানে ব্ৰহ্মাণ্ডৰ পানী বলে অন্ধকাৰে অন্ধকাৰ তো ব্ৰহ্মাই ভয় খায় কি কেনেকৈ মই সৃষ্টি কৰিম মানে ভাবি পোৱা নাই কেনেকৈ সৃষ্টি কৰিম তেতিয়া ভগৱানে হাঁহি পিনে কয় যে সৃষ্টি মই কৰি থৈ দিছোঁ তুমি মাত্ৰ মাধ্যম হ'ব লাগে যেনেকৈ কৃষ্ণ অৰ্জুনকো যুদ্ধৰ আগতেই কৈ দিছিল যে যুদ্ধততো জয়ী তুমিয়েই হ'বা বিৰাট পুৰুষৰ যেতিয়া ৰূপ দেখুৱাইছিল তেতিয়াও দেখুৱাইছিল যে কোনে কোনে কালৰ গৰ্ভত গুচি যাব মৰিব কিন্তু 5 পাণ্ডৱ নমৰে অৰ্থাৎ যুদ্ধ হোৱাৰ আগতে ৰিজাল্ট দেখুৱাই দিছিল গতিকে অৰ্জুনেও বুজি পালে আচলতে কৃষ্ণই সকলোবোৰ ডিসাইড কৰি থৈ দিছে মই মাত্ৰ মাধ্যমহে হ'ব লাগে এইদৰে যেদৰে অৰ্জুনে নিজৰ ধনুৰ বিদ্যাৰ উপযোগ কৰি ভগৱানৰ আজ্ঞা পালন কৰি ভক্তিত আগবাঢ়িছে ঠিক তেনেদৰে আমাৰ ভিতৰত যি কলা আছে বা যি আমাৰ গুণ আছে সেই গুণটো আমি ভগৱানৰে উপহাৰ হয় আমাৰ ভিতৰত যদি যি বস্তুৱে নাথাকক সেইটো ভগৱানৰ সেৱাত আমি লগাব লাগে ধৰা হল কোনোবাই বহুত ধুনীয়া গায় তেনেহলে তেওঁ ভগৱানৰ কাৰণে গীত গাব লাগে বহুত ধুনীয়া নাচে ভগৱানৰ কাৰণে নৃত্য প্ৰদৰ্শন কৰিব লাগে বা বহুত ধুনীয়া বলে ডেকোৰেশন কৰে ভগৱানৰ কাৰণে ভগৱানৰ জন্মাষ্টমী বা ডাঙৰ ডাঙৰ যেতিয়া মানে উৎসৱবোৰ হয় তেতিয়া মন্দিৰত ডেকোৰেশনৰ সেৱা কৰিব পাৰে কোনোবাই বহুত ধুনীয়া বলে ভোজন বনায় তেওঁ মন্দিৰত যেতিয়া এনেকুৱা ধৰণৰ ফাংচন হয় কুকিঙত সহায় কৰিব পাৰে তো এইদৰে সকলোৱে নিজৰ নিজৰ যেটো মানে বিশেষ গুণ হেতু ভগৱানৰ সেৱাত লগোৱাৰ কাৰণে চেষ্টা কৰিব লাগে তো ব্ৰহ্মাক বোলা হয় পিতামহ আৰু কৃষ্ণক বোলা হয় প্ৰপিতামহ অৰ্থাৎ পিতামহৰ যি পিতৃ তেওঁ প্ৰপিতামহ বুলি কোৱা হয় শ্লোক নম্বৰ 7 এতম বিভূতিম যোগম চ মমায়ো বিত্তি তত্ত্বতঃ সো বিকল্পেন যোগেন युज्यते नात्र संशयः ভগৱানে কয় যে এই বিষয়ে কোনো সংশয় নাই যিসকলে মোৰ ঐশ্বৰ্য আৰু অপাৰ্থিব শক্তিৰ বিষয়ে যথাৰ্থভাৱে জানে তেওঁলোক একান্তভাৱে মোৰ ভক্তিপূৰ্ণ সেৱাত জড়িত হৈ পৰে অৰ্থাৎ ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে জানাটো বহুত দৰকাৰী হয় যেনেদৰে এটা বহুত সাধাৰণ উদাহৰণেৰে আমি বুজিব পাৰো ভৌতিক সংসাৰত মানুহ কেনেকৈ ইমপ্ৰেছ হয় আৰে বহুত ধনী হয় বহুত পইচা আছে আৰে বিজনেস ক্লাছত ট্ৰেভেল কৰে বহুত ডাঙৰ লম্বা গাড়ী আছে BMW চলায় বা বহুত ডাঙৰ মহলৰ দৰে ঘৰ হয় এইবোৰ ঐশ্বৰ্যৰ পৰা বহুত প্ৰভাৱিত হয় আৰু ঐশ্বৰ্য মানে কেৱল ধন সম্পত্তিয়ে নহয় ঐশ্বৰ্য মানে বহুত ফেমাস আৰে বহুত ফেমাস হয় সেলিব্ৰিটি হয় হিৰো হিৰোইন হয় এনেকৈ বা বহুত ডাঙৰ প্লেয়াৰ হয় ক্ৰিকেট প্লেয়াৰ হয় এনেকৈ মানুহ কি হয় ইমপ্ৰেছড হৈ যায় তেতিয়া সেই মানুহজনক নাজানিলেও তেওঁ সমীহ কৰিব ধৰে পাৱাৰফুল হয় বহুত ডাঙৰ মন্ত্ৰী হৈ দিয়ে কিন্তু তেওঁ ন মানে সমীহ কৰিব ধৰে এনেকুৱা গতিকে কিয় সমীহ কৰে কাৰণ সেই ঐশ্বৰ্যবোৰ মানুহৰ তাত আছে গতিকে যেতিয়া আমি ভগৱানৰ বিষয়ে এনেদৰে গম পাম যে আচলতে কোনোবাই কিমান ধনী হলেও ভগৱানৰ সমান কোনেও ধনী হ'ব নোৱাৰে ভগৱানৰ সমান কোনেও সুন্দৰ হ'ব নোৱাৰে
কোনো ইমান ডাঙৰ তপস্বী বা ত্যাগী হ'ব নোৱাৰে কৃষ্ণৰ সমান কোনেও ইমান যশস্যা অৰ্জন কৰা নাই যিমান কৃষ্ণই অৰ্জন কৰিছে কৃষ্ণৰ যিমান নেম আৰু ফেম আছে বা কৃষ্ণ প্ৰত্যেক দিশতে যিমান বলৱান হয় সৰু কালতেই পুতনাক মাৰিছে কিমান অসুৰক মাৰিছে কৃষ্ণৰ সমান কোনো বলৱান নহয় কংসৰ লগত যেতিয়া যুদ্ধ কৰিব যায় তেতিয়াও ইমান মানে সৰু বয়স আছিল গতিকে এইদৰে আমি দেখা পাওঁ যে ভগৱানৰ সম্পত্তিৰ বিষয়ে বা ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে জানাটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় আৰু সেই কাৰণে 10 নম্বৰ অধ্যায়টো হৈছে ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে ভগৱানে কৈছে আৰু আমি আমাৰ ঐশ্বৰ্যৰ বিষয়ে কাক কওঁ আমি আমাৰ ঐশ্বৰ্য মানে আমাৰ তাত কিমান ধন আছে সোণ আছে আমি ঘৰৰ মানুহক কওঁ বা যি আমাৰ আপোন হয় তেওঁলোকক কওঁ সকলোতে কৈ ফুৰিলে দেখোন চুৰে আহি চুৰ কৰি লৈ যাব যদি কাৰোবাৰ তাত বহুত বেছি আছে গতিকে ভগৱানৰতো ঐশ্বৰ্য কোনো চুৰি কৰিব নোৱাৰে তথাপিও নিজৰ ঐশ্বৰ্যৰ বিষয়ে ভগৱানে সকলোকে নকয় কেৱল ভক্তকহে কয় আৰু যিয়ে ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে আৰু অপাৰ্থিব শক্তি মানে পৃথিৱীত যি শক্তি আছে সেয়া নহয় পৃথিৱীত যদি কোনোবাই পানীৰ ওপৰতো খোজকাঢ়িব পাৰিছে আকাশত উৰিব পাৰিছে এইবিলাকো ভৌতিক সিদ্ধিৰ কাৰণেই হয় গতিকে এয়া মনুষ্যৰ কাৰণে সুগম হয় পৃথিৱীত কিন্তু এই পৃথিৱীৰ দৰে বা ভৌতিক জগতত যিবোৰ শক্তি আছে এই শক্তিৰ বহুত ওপৰ হয় আধ্যাত্মিক শক্তি গতিকে ভগৱান অপাৰ্থিব শক্তিৰ মালিক হয় আৰু ভগৱানৰ শক্তিৰ বিষয়ে যেতিয়া সকলোৱে জানিব তেতিয়া ভগৱানৰ প্ৰতি সাৰেণ্ডাৰ কৰিব জানিব যে ভগৱানৰ সমান ডাঙৰ ৰক্ষাকৰ্তা আমাৰ আৰু কোনেও হ'ব নোৱাৰে এটো ভগৱানৰ প্ৰতি সমৰ্পিত হোৱাত আমাক সহায় কৰে আৰু তেতিয়া ভক্তসকলে একান্তভাৱে মোৰ ভক্তিপূৰ্ণ সেৱাত জড়িত হৈ পৰে এনেকৈ কৃষ্ণই কৈছে কাৰণ আধ্যাত্মিক উৎকৰ্ষৰ চৰম বিন্দু হৈছে আধ্যাত্মিক জ্ঞান যদি আমি ভগৱানৰ বিষয়ে জানিব খুজো আমি ভাগৱত গীতা পঢ়িব লাগে বা ভাগৱত গীতা অনুসৰি যিয়ে জীৱন যাপন কৰি আছে তেনে ধৰণৰ ভক্তৰ পৰা আমি শুনিব লাগে কিন্তু যদি আমি বোলে ভগৱানৰ বিষয়ে জানিব খুজো কিন্তু আশে-পাশে থকা মানুহক সুধিছো ম্যাক্সিমাম মানুহ আপুনি 99% আপোনাৰ জীৱনত মানুহ পাব যি মানুহে ম্যাক্সিমাম মানুহে আপোনাক ডিমোটিভেট কৰিব আৰে কি ভগৱান ভগৱান কৰি থাকা ইমান ভগৱান ভগৱান কৰিলে ভগৱানে অতিষ্ঠ হৈ পৰিব ইমান ভগৱান কৰিব নালাগে এনেকুৱা ধৰণৰ উদাহৰণ দিব দিনত একবাৰ নাম ললেই হল এনেকুৱা ধৰণৰ উদাহৰণ দিব কিন্তু ভগৱানে এনেকৈ কোৱা নাই ভগৱানে ভাগৱত গীতাত কৈছে সততম কীৰ্তয়ন্তু মাম সকলো সময়তে মোৰ কীৰ্তন কৰা মোৰ নাম লোৱা গতিকে আমি যদি মুখেৰে ল'ব নোৱাৰো যদি এনেকুৱা ধৰণৰ পৰিস্থিতিত আছো বাছত গৈ আছে ট্ৰেইনত গৈ আছে মনেৰেতো ল'ব পাৰে মনটো মানে ভগৱানৰ তাত আমি স্থিৰ কৰি ৰাখিব লাগে ভগৱানৰ বিভিন্ন বিভূতিসমূহৰ বিষয়ে গভীৰভাৱে বিশ্বাস নহলে ভক্তিযোগৰ আচৰণ কৰিব নোৱাৰে গতিকে আমি ভগৱানৰ শক্তি কিমান শক্তিশালী ভগৱান এই বিষয়ে যেতিয়া আমি আশ্বস্ত হওঁ বা সন্মত হওঁ তেতিয়া আমি আৰু তীব্ৰতাৰে ভক্তি কৰিব পাৰিম সাধাৰণতে মানুহে কি কয় ভগৱান বহুত মহান হয় গড ইজ গ্ৰেট এনেকৈ কয় মানুহে কিন্তু মহান কেনেকৈ হয় ভগৱান কেনেকৈ গড গ্ৰেট হয় এই বিষয়ে জানিবৰ কাৰণে চেষ্টা নকৰে গতিকে ভগৱানে ইয়াত এই বিষয়ে বিশদ বিৱৰণ দিছে বিশ্ব ব্ৰহ্মাণ্ডখনৰ প্ৰশাসনৰ বাবে ভগৱানে অসংখ্য দেৱী দেৱতাক নিযুক্ত কৰিছে আৰু যিয়ে সকলো গ্ৰহমণ্ডলতে ভগৱানৰ আজ্ঞা অনুসৰি দেৱতাসকলে মেনেজমেণ্ট চায় কাৰণ ভগৱানে ডিৰেক্টলি ভৌতিক জগতৰ মেনেজমেণ্ট নাচায় ডিৰেক্টলি তেওঁ এপইণ্ট কৰি থৈছে বহুত দেৱতা এজ এ এডমিনিষ্ট্ৰেটিভ অফিচাৰ এই দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা হৈছে ব্ৰহ্মা ভগৱান শিৱ বা ব্ৰহ্মাৰ 4জন পুত্ৰ বা প্ৰজাপতিসকল বিশ্বৰ জীৱসমূহৰ বহুতো প্ৰজাপতি আছে আৰু সেই সকলোৰে জন্ম ভগৱান কৃষ্ণৰ পৰা হৈছে গতিকে ভগৱানৰ মুখৰ পৰা যদি বেলেগ মানুহে বোলে কয় অমুকৰ ঘৰত ইমান পইচা আছে তেওঁলোকৰ ইমান আছে অমুক আছে তমুক আছে কিন্তু নিজৰ যিজন যাৰ ওচৰত ইমান আছে তেওঁ যেতিয়া কয় সেইটো বেছি ভৰসা কৰিব পৰা বস্তু অৰ্থাৎ কৃষ্ণই যেতিয়া নিজৰ মুখেৰে ক'ব তেওঁৰ ঐশ্বৰ্যৰ বিষয়ে সেইটো বেছি প্ৰামাণিক হয় শ্লোক নম্বৰ 8
এই যে আমি 8, 9, 10, 11 এই 4টা শ্লোক হয় এই 4টা শ্লোকক চতুৰ্শ্লোকী গীতা বুলি কয় অৰ্থাৎ গোটেই ভাগৱত গীতাৰ সাৰাংশ এই 4টা শ্লোকতে আছে যদি এই 4টা শ্লোক কোনোবাই বুজি পায় তেও আসলতে ভক্তিত বহুত আগবাঢ়িব পাৰে গতিকে 8 নম্বৰ শ্লোকটি হৈছে अहम सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधा भाव समन्वितः এই শ্লোকটিত ভগৱানে কৈছে যে ময়ে সকলোবোৰ আধ্যাত্মিক জগত আৰু জড় জগতৰ উৎপত্তিৰ মূল হয় কৃষ্ণই যেতিয়া নিজে কৈছে তেতিয়া আমি বিশ্বাস কৰিব লাগে কাৰণ কৃষ্ণ হৈছে প্ৰামাণিক ভগৱান তথাপিও দুৰ্ভাগ্য এয়াই যে যেতিয়া আমি পূৰ্বজন্মৰ পৰা পুণ্য অৰ্জিত নকৰো তেনেহলে ভগৱানে নিজৰ মুখেৰে কলেও আমি এই কথাটো বিশ্বাস নহয় গতিকে যদি আমাৰ বিশ্বাস হৈছে এয়া বহুত ডাঙৰ সৌভাগ্য হয় কাৰণ ভগৱানে আধ্যাত্মিক জগত অৰ্থাৎ বৈকুণ্ঠ জগত আৰু এই ভৌতিক জগত সকলো জগতৰে মূল আৰু মালিক হৈছে কৃষ্ণ সকলোবোৰ মূৰ পৰাই উদ্ভৱ হয় যিসকল জ্ঞানী লোকে এই কথা ভালদৰে জানে তেওঁলোকে সৰ্বান্তঃকৰণেৰে মোৰ ভক্তি আৰু ভজন কৰে চাওক এই শ্লোকটিত ভগৱানে দুবাৰ কৈছে একেটা কথাই আপুনি কেতিয়াবা অসমীয়া সিৰিয়েল চাইছে তো এটা কথাই বহুত প্ৰেছাৰাইজ কৰিবৰ কাৰণে বাৰে বাৰে তিনিবাৰ মান ৰিপিট কৰে গতিকে ভগৱানে বাৰে বাৰে এটা বস্তু ৰিপিট কৰিছে এটোৰো এই অৰ্থ যে এটো বহুত ইম্পৰ্টেন্ট হয় অহম সৰ্বস্য প্ৰভৱ মানে মই সকলোৰে উৎপত্তিৰ মূল কাৰণ মত্তঃ সৰ্বম প্ৰৱৰ্ততে মোৰ পৰাই সকলোৰে উৎপত্তি হৈছে মানে একেটাকে দুটা সেন্টেন্সত কৈছে সেইকাৰণে যিজন জ্ঞানী পণ্ডিতে উত্তমভাৱে বেদৰ অধ্যয়ন কৰিছে আৰু ভগৱান শ্ৰী চৈতন্য দেৱৰ দৰে আচাৰ্যসকলৰ পৰা সৎ উপদেশ লাভ কৰিছে এনে উপদেশৰ কিভাৱে সৎব্যৱহাৰ কৰিব লাগে তেওঁ বুজিব পাৰে কাৰণ তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে কৃষ্ণই হৈছে সকলোৰে মূল আৰু যিয়ে জানে যে কৃষ্ণই সকলোৰে মূল তেৱেই আসলতে ঐকান্তিক ভক্তি কৰিব পাৰে নহলে ঐকান্তিক ভক্তি কৰিব নোৱাৰে 7 নম্বৰ স্কন্ধত এনেকৈ কোৱা আছে প্ৰহ্লাদ মহাৰাজে কয় যে যদি কোনোবা 12টা বুলি সম্পূৰ্ণ ব্ৰাহ্মণৰ 12 গুণ থাকে এই 12টা গুণেৰে বোলে পৰিপূৰ্ণ বামুণ হয় কোনোবা বহুত ধুনিয়াকে বোলে তেওঁ যজ্ঞ সব কৰে কিন্তু কৃষ্ণৰ পূজা নকৰে আৰু কোনোবা বোলে সান্দাল হয় সান্দাল মানে যে কুকুৰ খায় কুকুৰৰ মাংস খায় কিন্তু কৃষ্ণক ভগৱান বুলি জানে আৰু পূজা কৰে এই দুজনৰ ভিতৰত শ্ৰেষ্ঠ হৈছে সেই সান্দাল যি ভগৱান কৃষ্ণৰ ভক্তি কৰি আছে কুকুৰে খাওক লাগা হলে কিন্তু এই বামুণতকৈ শ্ৰেষ্ঠ বুলি শ্ৰীমদ ভাগৱতমে কৈছে ব্যাসদেৱে কৈছে গতিকে এইটো সাধাৰণ ঘটনা নহয় আৰু কিয় কৈছে কাৰণ যি আজি হয়তো কুকুৰ খাই আছে কিন্তু সি গম পাইছে যে কৃষ্ণ ভগৱান হয় আৰু কেৱল কৃষ্ণৰে যদি ভক্তি কৰি আছে যে এনেকুৱা এটা সময় আহিব যে সি সম্পূৰ্ণ শুদ্ধ হৈ যাব কিন্তু যি বামুণ হৈও কৃষ্ণৰ সেৱা কৰা নাই কৃষ্ণৰ ভক্তি কৰা নাই তেওঁৰ পতন হওঁতে সময় নালাগিব কাৰণ জন্মৰ পৰাতো বামুণ নহয় কৰ্মৰ পৰাহে হয় আৰু যি কৃষ্ণক মূল বুলি নাজানে তেনেহলে তেওঁৰ জীৱন পূৰ্ণ নহয় তেওঁ ভাগৱত ধাম প্ৰাপ্ত কৰিব নোৱাৰে সেইকাৰণে যদিও অসমত মাংস বহুতে খায় মাংস মাছ কণী বহুতে খায় কিন্তু আপুনি চাওক শংকৰদেৱৰ এইটো এটা বৰদান শংকৰদেৱ মাধৱদেৱৰ কি তেওঁলোকে কৃষ্ণকেই কেৱল পূজা কৰে এইটো বহুত ডাঙৰ গুণ ইমান ডাঙৰ গুণ যে আসলতে এনেকুৱা ব্যক্তি সকলোতকৈ বেছি পূজনীয় হয় আৰু একো গুণ নাথাকিলেও কথা নাই এই জন্মত যে তেওঁ গম পাইছে কৃষ্ণ ভগৱান কৃষ্ণ সকলোৰে মূল মই কেৱল কৃষ্ণক আৰাধনা কৰিব লাগে বিপদত পৰিলেও যদি কৃষ্ণক মাতিছে তেওঁ সকলোতকৈ শ্ৰেষ্ঠ হয় আহা জন্ম নিশ্চিত ৰূপে তেওঁৰ ভক্তি লাভ কৰিব কাৰণ কৃষ্ণৰ ভক্তি আৰম্ভ হৈছে আৰু এনেকুৱা সময় আহিব হয়তো এই জন্মতেই আহিব নহলে আহা জন্মতেই আহিব যে তেওঁ গম পাব যে এই মাংস মাছ কণী এইবোৰ যে হয় জীৱ হত্যা হয় তেওঁৰ দয়া উৎপন্ন হ'ব কাৰণ তেওঁ কৃষ্ণ ভক্তি কৰি আছে নহয় ভগৱানে তেওঁক বুদ্ধি দিব আৰু হেদৰে
কৃষ্ণ ভক্তৰ ৰক্ষা ভগৱান কৃষ্ণই কৰিবই, সেইকাৰণে শ্ৰেষ্ঠ বুলি কোৱা হৈছে। গতিকে এই বহুত ডাঙৰ এইটো ফিলচফি হয় যে কোনোবাই কৃষ্ণক গম পাইছে যে কৃষ্ণই হৈছে সকলোৰে মূল, সেইকাৰণে মই যদি দেৱী দেৱতাৰ পূজা নকৰোঁ তথাপিও দেৱী দেৱতাসকল মোৰ প্ৰতি সন্তুষ্ট হ'ব, পূৰ্ণ বিশ্বাস। কিয়? যদি মই শিৱ এতিয়াতো শাওণ মাহ আৰম্ভ হৈছে, শ্ৰাৱণ মাহ বুলি কয়, প্ৰত্যেক সোমবাৰে কিমান পূজা হয় ভগৱান শিৱৰ, কিন্তু যি কৃষ্ণৰ অনন্য ভক্ত, যি কৃষ্ণকেই কেৱল পূজা কৰে, ভগৱান শিৱই নিজৰ ভক্ততকৈও বেছি মৰম কৰে কৃষ্ণ ভক্তক। সকলো দেৱতাৰ ক্ষেত্ৰতে এইটো সত্য ঘটনা। কাৰণ কিয়? কাৰণ ভগৱান কৃষ্ণই হৈছে সকলোৰে মূল, আৰু মূল হোৱা কাৰণে যেতিয়া আমি গছ এডালৰ শিপাত পানী দিওঁ, গোটেই গছবোৰে বোলে আমি শিপাত পানী দি আছোঁ, গোটেই গছডালে পানী পাব। কিন্তু যদি বোলে আমি শিপাত পানী দিয়া নাই, তেনেহ'লে গছডালে পানী নাপাব। আমি যদি পাতত স্প্ৰে কৰোঁ, ফলত স্প্ৰে কৰোঁ, ঠিক তেনেদৰে আমি যেতিয়া কৃষ্ণৰ সেৱা কৰোঁ, অট'মেটিকেলি সকলো দেৱী দেৱতাৰ সেৱা হৈ গৈছে, সকলো আত্মাৰ সেৱা হৈ গৈছে। কিন্তু যদি কৃষ্ণকেই সেৱা নকৰোঁ, তেনেহ'লে তেনেকুৱা তপস্যাৰ একো লাভ নহ'ব। ভৌতিক লাভ হ'ব পাৰে, কিন্তু আধ্যাত্মিক লাভ নহ'ব। গতিকে কোনো অপব্যাখ্যা বা মূৰ্খৰ কথাই তেনে ভক্তৰ মন বিচলিত কৰিব নোৱাৰে, যি গম পাইছে যে কৃষ্ণই হৈছে মূল। সমগ্ৰ বৈদিক সাহিত্যই এই কথা স্বীকাৰ কৰিছে যে কৃষ্ণই হৈছে ব্ৰহ্মা, শিৱ আৰু সকলো দেৱতাৰ উৎপত্তিৰ মূল। এতিয়া প্ৰভুপাদে আমাক উপনিষদৰ পৰা উদাহৰণ দিছে। অথৰ্ব বেদত কোৱা আছে, গোপাল তাপনিক উপনিষদত কোৱা আছে, য়ো ব্ৰহ্মাণম বিদধাতি পূৰ্বম য়ো বৈ বেদাংচ গাপয়তি স্ম কৃষ্ণঃ। কৃষ্ণই আদিতে ব্ৰহ্মাক বেদৰ জ্ঞান দিছিল, আৰু ব্ৰহ্মাই অতীত কালত বেদৰ জ্ঞান প্ৰচাৰ কৰিছিল। আকৌ নাৰায়ণ উপনিষদত কোৱা হৈছে, অথ পুৰুষো হ বৈ নাৰায়ণো হ কাময়তা প্ৰজাহ সৃজয়তি। তেতিয়া পৰম পুৰুষ নাৰায়ণে জীৱসমূহৰ সৃষ্টি কৰিবলৈ ইচ্ছা কৰিলে। একেখন উপনিষদতে দুনাই কোৱা আছে নাৰায়ণ উপনিষদত, নাৰায়ণাত ব্ৰহ্মা জায়তে নাৰায়ণাত প্ৰজাপতিঃ প্ৰজায়তে নাৰায়ণাত ইন্দ্ৰ জায়তে নাৰায়ণাত অষ্টৌ वसवो জায়ন্তে নারায়ণাত একাদশ রুদ্রা জায়ন্তে নারায়ণাত দ্বাদশ আদিত্যঃ। নারায়ণৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছে, নাৰায়ণৰ পৰাই প্ৰজাপতিৰ জন্ম হৈছে, নাৰায়ণৰ পৰাই ইন্দ্ৰৰ জন্ম হৈছে, নাৰায়ণৰ পৰাই অষ্টবসুৰ জন্ম হৈছে, যাৰ এজন বসু ভীষ্ম পিতামহ হয়, নাৰায়ণৰ পৰাই একাদশ ৰুদ্ৰৰ জন্ম হৈছে, নাৰায়ণৰ পৰাই দ্বাদশ আদিত্যৰ জন্ম হৈছে। আদিত্য মানে সূৰ্য, 12টা সূৰ্য। নাৰায়ণ কৃষ্ণৰে এক প্ৰকাশ। নাৰায়ণৰ বিস্তাৰ ভগৱান কৃষ্ণৰ পৰা হৈছে। বহুতে এনেকৈ কয় নহয় যে কৃষ্ণ বিষ্ণুৰ অৱতাৰ। তেওঁলোকে বেদ উপনিষদক পুৰাণক সূক্ষ্মভাৱে অধ্যয়ন কৰা নাই। যদি অধ্যয়ন কৰে গম পাব যে কৃষ্ণই হৈছে অৰিজিনেল, কিন্তু কৃষ্ণৰ পৰা যে বিস্তাৰ হ'ল নাৰায়ণ, তেওঁ কম নহয় কৃষ্ণতকৈ, একো ডিফাৰেঞ্চ নাই। যেনেদৰে একেজন মানুহে ঘৰত দেউতাক হয় কাৰোবাৰ, আৰু অফিচত কাৰোবাৰ ছাৰ হয়, মালিক হয়, গতিকে মানুহটো একেটাই হয়, কোনো একো ডিফাৰেঞ্চ নাই, শক্তিশালীয়েই হয় তিমান, কিন্তু মূল হৈছে কৃষ্ণ। আৰু সেইকাৰণে আমাৰ অসমত যেতিয়া প্ৰচাৰ কৰে শংকৰদেৱ মাধৱদেৱে, সেই 500 বছৰ আগৰ কথা আমি পাতিছোঁ, সেই সময়ত এই আন্দোলন চলিছিল, ভক্তিৰ আন্দোলন। চৈতন্য মহাপ্ৰভুৰ গুৰু ঈশ্বৰপুৰী আৰু চৈতন্য মহাপ্ৰভুৰ অহাৰ পিছত যিমান ভক্ত আহিছে, সকলোৱে কৃষ্ণই যে আদিমূল এইটো স্থাপিত কৰিছে, তাৰে আগতে মানুহে তেনেকেই ভাবি আছিল। গতিকে আমাৰ বহুত সৌভাগ্য আছে, অসমত কমচে কম বহুত মানুহে এইটো কথা জানে যে কৃষ্ণই হৈছে মূল, কিন্তু বহুতে নাজানেও। একে বেদতে কোৱা আছে, ব্ৰহ্মণ্য দেৱকী পুত্ৰঃ। দৈৱকীৰ পুত্ৰ কৃষ্ণই হ'ল পৰম পুৰুষ, নাৰায়ণ উপনিষদত কোৱা আছে। কিন্তু দৈৱকী পুত্ৰ মানে এনেকুৱা নহয় যে আচ্ছা মাকৰ পৰাইতো জন্ম লৈছে আমাৰ দৰে, এনেকুৱা আমাৰ দৰে মাকৰ পৰা জন্ম লোৱা নাই। দৈৱকী তেওঁৰ ভক্ত হয়, কাৰণ ভক্তই কৃষ্ণক পুত্ৰ বুলি মৰম কৰিছে, গতিকে পুত্ৰৰ মৰমটো দিয়াবৰ কাৰণে কৃষ্ণই যেতিয়া ইয়াতে আহে পৃথিৱীত, তেতিয়া তেনেকুৱা লীলা কৰিছে। আকৌ কোৱা হৈছে নাৰায়ণ উপনিষদত,
एको वै नारायण आसीन्न ब्रह्मा न ईशानो नापो नाग्नि समो नेमे द्यावा पृथ्वी न नक्षत्राणि न सूर्यः। सृष्टिर आदिते केवल परम पुरुष नारायण हे आसिल, ब्रह्माओ नासिल, शिवও नासिल, पानीও नासिल, अग्निও नासिल, चंद्रও नासिल, नक्षत्र বিলাকও नासिल और सूर्यও नासिल। नारायण उपनिषदत এইটো মহা উপনিষদত কোৱা আছে। কি বুলি কয় মহা উপনিষদত যে একোই নাছিল, কেৱল ভগৱানেই আছিল। মহা উপনিষদত এই কথাও কোৱা আছে যে পৰমেশ্বৰৰ কপালৰ পৰা ভগৱান শিৱৰ জন্ম হৈছিল। এইদৰে বেদত আকৌ কোৱা আছে যে ব্ৰহ্মা আৰু শিৱৰো সৃষ্টিকৰ্তা হৈছে ভগৱান কৃষ্ণ। মোক্ষ ধৰ্মত কৃষ্ণয়ও কৈছে প্ৰজাপতিম চ ৰুদ্ৰম চাপ্যহমেব সৃজামি বৈ তো হি মাম ন বিজানিতো মম মায়া বিমোহিত। প্ৰজাপতিসকলক শিৱক আৰু আনসকলকো ময়েই সৃষ্টি কৰিছোঁ, কিন্তু মোৰ মায়াৰ দ্বাৰাই বিমোহিত হৈ থকাৰ ফলত তেওঁলোকে এই কথা নাজানে যে তেওঁলোকক ময়েই সৃষ্টি কৰিছোঁ। অৰ্থাৎ ভগৱানে কৈছে যে সকলোৰে সৃষ্টি ময়েই কৰিছোঁ, কিন্তু তেওঁলোকে মোকেই পাহৰি গৈছে, কাৰণ তেওঁলোকে মায়াৰ কবলত আহিছে। গতিকে তেওঁলোকে এনেকৈ ভাবে যেনেদৰে আমি ভাবিছোঁ আমাৰ মা দেউতাহে আমাক জন্ম দিছে। আমাৰ মা দেউতা আমাৰ আচল জন্মদাতা নহয়, আচল জন্মদাতা ভগৱান কৃষ্ণই হয় সকলোৰে। বৰাহ পুৰাণতো এই বিষয়ে কোৱা হৈছে। এই শ্লোকটিত ইমান উদ্ধৰণ কিয় দিছে প্ৰভুপাদে? কাৰণ এই শ্লোকটি বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। বৰাহ পুৰাণত কোৱা আছে নাৰায়ণঃ পৰো দেৱাস তস্মাৎ জাতা চতুৰ্মুখঃ তস্মাৎ রুদ্রোহ ভবদ্দেবঃ স চ সর্বজ্ঞতাম গতঃ। নারায়ণেই হল পৰম পুৰুষ পৰমেশ্বৰ। তেওঁৰ পৰা ব্ৰহ্মাৰ জন্ম হল, তেওঁৰ পৰা আকৌ শিৱৰ জন্ম হল। তো নাৰায়ণ মানে ভগৱানৰ পৰা যেতিয়া নাভি কমলৰ পৰা ব্ৰহ্মাৰ জন্ম হয়, তেতিয়া ব্ৰহ্মাই 4জন কুমাৰক প্ৰথমে জন্ম দিয়ে। আৰু 4জন কুমাৰক ব্ৰহ্মাই কয় যে তোমালোকে সৃষ্টি কৰা। 4জন কুমাৰে কয় নহয়, আমিতো আধ্যাত্মিক জীৱন যাপন কৰিম, আমি সৃষ্টি এইবিলাক কাম নকৰোঁ। তেতিয়া ব্ৰহ্মাৰ অলপ খং উঠে, কিন্তু তেওঁ ব্ৰহ্মা যেতিয়া খংটো তেওঁ সামৰে, আৰু সামৰতে তেওঁৰ ভ্ৰুকুটিত এই খংটো তেওঁ যেতিয়া সামৰে, ভ্ৰুকুটিৰ পৰা ৰুদ্ৰ এটা নীলা আৰু ৰঙা এটা মিশ্ৰণৰ এটা বালক উৎপন্ন হয়, যাৰ নাম হয় ৰুদ্ৰ বা শিৱ। বহুত কান্দে, তেওঁ কান্দা কাৰণে ৰুদ্ৰ নাম থৈছে। কান্দি পিনে কয় যে পিতা মোৰ কাৰণে কি আজ্ঞা, এনেকৈ কয়, ব্ৰহ্মাক সোধে। গতিকে এইদৰে জন্ম হয় বুলি কোৱা হৈছে। আৰু সকলোৰে উৎপত্তিৰ মূল কাৰণ ভগৱান কৃষ্ণ, আৰু তেওঁকেই সকলোৰে সুদক্ষ কাৰণ বোলা হয়। তেওঁ নিজেই কৈছে যিহেতু সকলো বস্তু মোৰ পৰাই উৎপত্তি হৈছে, সেইবাবে ময়েই সকলোৰে আদি মূল, আৰু সকলো বস্তুৱেই মোৰ অধীন। ভগৱানৰ পৰা কিমান আত্মাৰ জন্ম হৈছে, আত্মাৰ বিস্তাৰ হৈছে। সেই আত্মাবোৰৰ প্ৰত্যেক আত্মাৰে বেলেগ বেলেগ ইচ্ছা আছে। সেই সকলোৰে ইচ্ছাক কেৱল কৃষ্ণইহে পূৰ্তি কৰিব পাৰে। সকলো বস্তু কাৰণ কৃষ্ণৰেই অধীনত আছে। কৃষ্ণই কয় যে মোৰ ওপৰত কিন্তু কোনো নাই। দৈৱকী আৰু বাসুদেৱে যেতিয়া তপস্যা কৰিছিল, তেতিয়া এনেকৈ কোৱা নাছিল ভগৱানক যে আপুনি আমাৰ পুত্ৰৰ ৰূপত আহক, কোৱা নাছিল। কিন্তু তথাপিও এনেকৈ কৈছিল যে মোক আপোনাৰ দৰে পুত্ৰ লাগে। এতিয়া ভগৱানে কৈছে মোৰ দৰেতো দ্বিতীয় কোনো নাই, মোৰ ওপৰতো কোনো নাই, গতিকে ময়েই পুত্ৰ হয়, আহিব লাগিব। কৃষ্ণৰ বাহিৰে আন কোনো পৰম নিয়ন্তা নাই। যিজনে কোনো সদ্গুৰুৰ পৰা বৈদিক শাস্ত্ৰৰ আলমত কৃষ্ণক এনেদৰে বুজিব পাৰে, তেওঁ সমস্ত শক্তি কৃষ্ণ ভাৱনাতেই নিয়োগ কৰে আৰু এজন প্ৰকৃত বিদ্বান ব্যক্তি হৈ পৰে। যেতিয়া আমি কৃষ্ণত নিজৰ মন, শক্তি, বুদ্ধি আমি যেতিয়া নিয়োজিত কৰোঁ, ভগৱানে আমাৰ হৃদয়ত নিজে নিজে সকলো জ্ঞান প্ৰকাশিত কৰি দিয়ে। গতিকে কেৱল মূৰ্খইহে কৃষ্ণক এজন সাধাৰণ মানুহ বুলি ভাবিব পাৰে, আৰু লেকিন ভক্তসকলে জানে যে আচলতে ভগৱান কৃষ্ণই হৈছে সকলোৰে মূল। তো বাকী যি চতুৰ্শ্লোকী ভাগৱত গীতাৰ শ্লোক আছে 9 নম্বৰ, 10 নম্বৰ আৰু 11 নম্বৰ, এইটো আমি নেক্সট ক্লাছত কভাৰ কৰিম, এইটো কমপ্লিট কৰিম। আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।